প্ৰয়াস ফুকন মোৰ লগত অস্বস্থামা বুলি এখন ৱেব ছিৰিজ নতুনকৈ মুকলি কৰিছে যোৰহাটৰ ল'ৰা উঠি অহা প্ৰজন্মৰ সম্ভাৱনা আৰু সম্ভাৱনা হ'লে মই পিছত লাগি যোৱা মোৰ এটা বদ অভ্যাস প্ৰয়াস কোৱা অলপ পৰিচয় দিয়া তোমাৰ নিজৰ নমস্কাৰ মোৰ নাম প্ৰয়াস ফুকন মই মোৰ ঘৰ যোৰহাট আৰু সৰুৰ পৰাই অভিনয় কৰি বৰ্তমান অভিনয়ৰ লাইনতে আছোঁ খাই আছোঁ পঢ়ি আহিছোঁ আচলতে অভিনয়ৰ ক্ষেত্ৰত গতিকে নিজক এটা সময় দিয়া হ'ল আৰু এতিয়া ষ্ট্ৰাগল চলি আছে জীৱনটো যুঁজি আছোঁ কিমান সফল হ'ব পাৰিছোঁ নাই পৰা সেইটো নাজানো বাৰু ৱেব ছিৰিজৰ যিটো ট্ৰেণ্ড অসমত বাহিৰততো আমাক ক'বই নালাগে অসমত ট্ৰেণ্ডটো কিমানলৈ আহিছে যেন তোমাৰ লাগে প্ৰয়াস এতিয়া এইটো ক্ষেত্ৰত মানে কি হৈছে আমাৰ যিটো ৰিল ড্ৰামা এপ হয় সেই এপ্লিকেশ্যনটোত যথেষ্ট আমাৰ অসমীয়া ৱেব ছিৰিজ আছে মানুহে বহুতে এই এপটোৰ বিষয়ে নাজানে হয়তো ক'ৰবাত পাব্লিচিটিৰ অভাৱ হ'ব পাৰে কিন্তু ৱেব ছিৰিজ আমাৰ হৈছে ভাল ভাল কণ্টেণ্টত হৈছে ইয়াৰ আগতেও এখন আমাৰ কৃষ্ণচূড়া.com তাতো মই এটা চৰিত্ৰ কৰিছিলোঁ আৰু সেইখনেতো আমাৰ ৰিল ড্ৰামাত ইমান মানুহে চাইছে খালি সেই তাত পাব্লিচিটিটো মানুহে যেতিয়া পাব্লিচিটি কৰে সেইখন ৱেব ছিৰিজখন আৰু সফল হয় আৰু বহুত ভাল ভাল ৱেব ছিৰিজ আছে উত্তৰ পূৰশ বুলি এখন আছে আমাৰ সংকল্পদাৰ কেইখনমান আছে আৰু ভাল ভাল ৱেব ছিৰিজ আছে মানে ৱেব ছিৰিজৰ প্ৰাথমিক চৰ্ত এটা ভাল কণ্টেণ্ট ভাল কণ্টেণ্ট আৰু কি হয় তাত এনেকুৱা হয় যে তাত এতিয়া চিনেমা এখনত আজি ধৰি লওক 2-3জনক লৈ চিনেমা এখন হয়তো বনাই দিব পাৰে ৱেব ছিৰিজত এটা ফেমিলিক দেখালে যেতিয়া প্ৰত্যেকৰে বেকগ্ৰাউণ্ড এটা বেকগ্ৰাউণ্ড আমি বেকগ্ৰাউণ্ড কৰিব পাৰোঁ তো তেওঁলোকৰ প্ৰত্যেকৰে মানে এটা এটা বায়' হয় চবকে মানে সেই এক্টৰখিনিক সুবিধা দিয়া হয় আৰু তাত ডিৰেক্টৰো ট্ৰিটমেণ্ট ভাল হয় লাইটৰ ট্ৰিটমেণ্ট ভাল হয় এটা এটা এপিছ'ডত সময় পায় কাম কৰিবলৈ সময় পায় মই ভাবোঁ এতিয়া বৰ্তমান সময়তো আমাৰ য়ংষ্টাৰ যিখিনি আহিছে বা আগৰ মানুহখিনিও ৱেব ছিৰিজ কৰিছে কিন্তু যথেষ্ট কৰিছে আৰু ভাল এক্টৰখিনিৰ কাৰণেও ভাল হৈছে ডিৰেক্টৰো প্লেটফৰ্ম এটা ভাল হৈছে এতিয়া প্ৰয়াস আমি ধৰি ল'লোঁ দূৰদৰ্শনত আমি অসমীয়া চিৰিয়েল চাইছিলোঁ এটা কনচেপ্ট চিৰিয়েল এটা কনচেপ্ট সকলোৰে মূৰত সোমাই আছে আমি অসমীয়া চিনেমা চাইছোঁ এতিয়া ৱেব ছিৰিজ আহিছে মোক তুমি বুজাই দিব লাগে যে দূৰদৰ্শনত বা তাহানি যিসকলে ধুনীয়া ধুনীয়া চিৰিয়েল কৰিছিল সেই চিৰিয়েল চিনেমা ৱেব ছিৰিজৰ মাজত পাৰ্থক্য কি প্ৰয়াসৰ মতে আজি হিমাংশুদাই বৰ ধুনীয়া কথা এটা কৈছিলে দেই মানে মোৰ কথাটো সেইটো ষ্ট্ৰাইক কৰিছে আমাৰ হিমাংশু প্ৰসাদ দাসে তেওঁ কৈছিলে যে ৱেব ছিৰিজটো এনেকুৱা এটা বস্তু না চিৰিয়েল না চিনেমা মানে মই বেলেগ এটা মধ্যম মোৰ মানে সেই বস্তুটো ইমানকৈ ষ্ট্ৰাইক কৰিলে মই সেইটো কথা তেওঁৰ কথাটোকে মই কৈছোঁ সেইটো একুৰেটলি মানে নাজানো নহয় কিন্তু তাৰ এটা মাজত ই এনেকুৱাকৈ মাজত আছে মানে তাৰ এটা সুকীয়া স্থান আছে নিজৰ আৰু বাহিৰতো ৱেব ছিৰিজ আপোনাৰ যথেষ্ট বনিছে গেমছ অফ থ্ৰনৰ পৰা আদি কৰি ব্ৰেকিং ব্ৰেড এইবোৰ বৰ সাংঘাতিক ৱেব ছিৰিজ বনিছে আমাৰো ইয়াত আহিছে এই সময়কণ আহিছে আৰু মানুহবিলাকে কৰিবলৈ লৈছে প্ৰডিউচাৰো ওলাইছে তেনেকৈ কিন্তু মানে সেই ক'ৰবাত নহয় ক'ৰবাত সেই পাব্লিচিটিৰ অভাৱত থাকে অকণমান পিছ পৰি আছে কিন্তু সেই পাব্লিচিটিটো হ'লে চাগে মই ভাবোঁ ভাল মোৰ শেষ প্ৰশ্ন এটা মধ্যবিত্ত পৰিয়ালক তুমি প্ৰতিনিধিত্ব কৰা মই অনুমান কৰি লৈছোঁ তোমাৰ কথাৰ পৰা অনুমান কৰি লৈছোঁ সেই পৰিয়ালৰ আটাইতকৈ ডাঙৰ সমস্যাটো হয় তুমি যিয়ে নকৰা কিয় নিজৰ ওপৰত থিয় হৈ কৰিব লাগিব ঘৰখনক বহুত বেছি মই হেঁচা দিব নোৱাৰোঁ ক'ব নোৱাৰোঁ মই আৰু এইখিনি সময় তোমাৰ যুঁজি থকা সময় যুদ্ধ নিজক প্ৰতিষ্ঠা কৰা এটা যুদ্ধ চলি আছে আৰু সেই সময়ত তুমি ৱেব ছিৰিজ এখন যেতিয়া চিন্তা কৰিবা নিশ্চিতভাৱে কাৰোবাৰ সহায়ৰ প্ৰয়োজন হয় এতিয়া ৱেব ছিৰিজৰ এই গোটেই ধাৰাবাহিকতাটোত যে তোমালোক সোমাই গৈছা বা ইয়াৰ মাজত এটা প্ৰতিষ্ঠা লাভৰ অভিনেতা হিচাপেও প্ৰতিষ্ঠা লাভৰ যিটো প্ৰয়াস কৰিছা সেই প্ৰয়াসত মূলতঃ ক'ত তুমি অকণমান দেখিছা ইয়াৰ সমস্যা মানে ক'ত তুমি সমস্যা দেখিছা মানে ৱেব ছিৰিজৰ ক্ষেত্ৰত ৱেব ছিৰিজত তুমি ৱেব ছিৰিজত লাগি আছা ইয়াৰ লগত তুমি মই এইটো কোৱা নাই যে ৱেব ছিৰিজৰে কেৱল তুমি অভিনেতা তুমি এজন অভিনেতা চিনেমাটো কৰিব পাৰা চিৰিয়েলটো কৰিব কিন্তু আজিৰ তাৰিখত তুমি ৱেব ছিৰিজত মন দি আছা এই প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰত ক'ত বাধা যেন তোমাৰ লাগে বাধা মানে আচলতে কি হয় আমিতো ভাল প্লেটফৰ্ম এটা বিচাৰোঁ প্ৰথম কথা আমাৰ আচলতে কি হয় আমি যদি কিবা এটা শিকি আহোঁ পঢ়ি আহোঁ আমাক সেই স্ক'পকণ দিবলৈ মানে আমি প্ৰথমতে হয়তো আমি আচলতে মোৰ এনেকুৱা হৈছে বস্তুটো আমি
নিজাববীয়াকৈ আমাৰ হাতত যিটো থাকে হয়তো মোবাইলটো আছে মোবাইলতে মানুহে কৰিব লাগে কাৰণ আমাক প্ৰথমতে চাব ক'ত নহয় কিয় কাজ কৰিব আজি মোৰ নামত পইচা বিক্ৰী কৰিব কিয় বিক্ৰী কৰিব আজি ৱেব ছিৰিজ এখনত মোকনো কেলে এজ এ লিড হিচাপে তাত সোমাই পেলাই তেওঁ বিক্ৰী কৰিব মোৰ তাতনো কি আছে তেওঁতো আগতে চাব লাগিব তো গতিকে বেলেগ মই ভাবোঁ বিভিন্ন মাধ্যম বিচাৰি ফুৰাতকৈ বেলেগ মানুহ বিচাৰি ফুৰাতকৈ মানুহক কাকতি কৰাতকৈ মই ভাবোঁ নিজৰ মোবাইলটো আছে মোবাইলটোৰ জৰিয়তে নিজৰ প্ৰতিভা দেখাওক সেই মোবাইলৰ প্ৰতিভাতে হয়তো কোনোবাই বহুত ভাল মানুহে আৰু চিলেক্ট কৰিব আৰু সেই তাৰ মানে আপোনাৰ উদাহৰণ মই এটা মোবাইলৰ ভিডিঅ'ৰ পৰাহে ওলাইছোঁ কিন্তু মই তাৰ আগতেও অভিনয় কৰিছোঁ যথেষ্ট কৰিছোঁ কিবা চিৰিয়েল কৰিছোঁ মই হয়তো চাগে নিজক ইমানখিনিকৈ ভালকৈ এক্সপ'জ কৰিব পৰা নাই হয়তো সেই জোনটোত নাই ভাল কাম কৰা মানুহখিনিৰ কাষত নাই হয়তো তো কামটো ক'ৰবাত নহয় ক'ৰবাত আমাৰ অকণমান কমি গৈছে কিন্তু যেতিয়া মই এটা ভিডিঅ' এটা মই প্ৰস্তুত কৰিছোঁ নিজৰ অভিনয়ৰ অকণমান দেখাইছিলোঁ তেতিয়া কিন্তু সেই তাৰ পৰা কিন্তু মোক বহুত ভাল মানুহে মানে কাম অফাৰ কৰিছে মানে মোবাইলটোৱে যথেষ্ট মানুহক বিশেষ ডাঙৰ একো গেজেট নালাগে এয়া হ'ল প্ৰয়াস ফুকন সৰু ল'ৰা উঠি আহিবলৈ চেষ্টা কৰিছে চিনাকি কৰাই দিলোঁ অনুভূতি অনুভৱ কৰিছে আপোনালোকে নিশ্চয় প্ৰয়াসক মৰম কৰিব শুভেচ্ছা দিব ডাঙৰ প্লেটফৰ্মলৈ প্ৰয়াসক আমি কেনেকৈ উলিয়াই লৈ যাম আপুনি আমি সকলোৱে চিন্তা কৰা উচিত ধন্যবাদ